যে অসমত ৰূপায়িত হোৱা এটি আঁচনি অৰুণোদয় আঁচনিয়ে আজি অসমৰ প্ৰতিগৰাকী মহিলাক, প্ৰতিগৰাকী আয়তীক, প্ৰতিগৰাকী আমাৰ সন্মানীয় আমাৰ প্ৰতিগৰাকীকে প্ৰতিখন ঘৰকে চুই গৈছে। গতিকে সেয়া নিতান্তভাৱে এক সুখৰ মুহূৰ্ত। চাওক, মই ভাবোঁ যে মই আজিৰ তাৰিখত আটাইতকৈ সৌভাগ্যৱান ব্যক্তি, কিয়নো অৰুণোদয় ৩ যিয়ে শুভ মুহূৰ্ত, তাত মই জিলা প্ৰশাসনৰ আমন্ত্ৰণ ক্ৰমে, সন্মানীয় আমাৰ পুলক মহন্ত ডাঙৰীয়া ডিচিৰ আমন্ত্ৰণ ক্ৰমে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কৰ্মকৰ্তা তেখেতসকলৰ আশীৰ্বাদ ক্ৰমে মই ইয়ালৈ আহিবলৈ সুযোগ পাইছোঁ। এই অনুষ্ঠানত মই এক সৰু দায়িত্ব পাবলৈ সক্ষম হৈছোঁ। এয়া সদায় মোৰ কাৰণে গৌৰৱৰ মুহূৰ্ত আৰু আগন্তুক সময়তো অৰুণোদয় আঁচনিৰ লগত জড়িত থাকিবলৈ পালে মই যথেষ্ট নিজকে সৌভাগ্যশালী বুলি ভাবোঁ। বেলেগ এটা প্ৰসংগ উলিয়াব খুজিছোঁ। আপুনি এজন বিশিষ্ট শিল্পী আৰু চলচ্চিত্ৰ বিক্ৰয় নিগমৰ অধ্যক্ষ। কিতাপৰ এটা ভাল প্ৰেক্ষাগৃহ নাই। নিশ্চিতভাৱে মই ভাবিছিলোঁ, আপুনি বৰ ধুনীয়া প্ৰশ্ন এটা কৰিছে। আজি আমাৰ সন্মানীয় ডিচি মহোদয় আছে। তিতাবৰত আমি নিশ্চিতভাৱে এটা চিনেমা হলৰ ব্যৱস্থা কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে 50টা চিনেমা হলৰ কাৰণে তেখেতে অলৰেডি আমাক পুঁজিৰ যোগান ধৰিছে। গতিকে সেই সূত্ৰে যথেষ্টখিনি কাম আৰম্ভ হৈ আছে। এতিয়া কেইদিনমানৰ ভিতৰতে হয়তো তিতাবৰতো আমি এটা চলচ্চিত্ৰ গৃহৰ ব্যৱস্থা কৰিবলৈ সক্ষম হ'ম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আৰু আগন্তুক সময়ত যিহেতু মই এজন চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে বৰ্তমান কাৰ্যৰত আছোঁ, গতিকে মই চেষ্টা কৰি যাম যে চৰকাৰৰ নিৰ্দেশত আমি যথেষ্টখিনি ভাল কাম অসমীয়া চলচ্চিত্ৰ প্ৰেমীৰ লগতে অসমৰ ৰাইজৰ কাৰণে আমি কৰি যাম। এই বছৰতে আমি আশা কৰিছোঁ যে এই বছৰৰ ভিতৰত আমি আৰম্ভ কৰিব পাৰিম, কিন্তু নিশ্চিতভাৱে আমি জানো যে এইটো বছৰৰ পৰা অহা বছৰৰ ভিতৰত কমপ্লিট হোৱাৰ যথেষ্টখিনি আশা আছে। প্ৰশ্ন যে পথৰ উদগনি হৈছে যে আইসকল মহিলাসকল ওলাই আহিছে, তেওঁলোকক কি তেখেতসকলক এটাই কথা কওঁ যে তেখেতসকলৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যি মৰম, সেই মৰমৰ এক প্ৰকাশ ইয়াতে হৈছে। আপোনালোকে দেখিছে যে আয়তীসকলে আজি অৰুণোদয় আঁচনি লৈ পেলাই নিজকে গৌৰৱান্বিত অনুভৱ কৰে, নিজকে গৌৰৱী বুলি অনুভৱ কৰে। আৰু সেই গৌৰৱৰ এই বহিঃপ্ৰকাশ আজিৰ এই যথেষ্টখিনি গৰমকো নেওচি যে আয়তীসকল আহিছে, সেয়া পৰিচয়। গতিকে আমি দেখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আৰু তেখেতৰ নেতৃত্বৰ ব্যক্তি ওলাই আহিছে আপোনালোকৰ নিমন্ত্ৰণত। কি ক'ব এই সম্পৰ্কে? আজি তিতাবৰকে আৰম্ভ কৰি আমাৰ যোৰহাট জিলাত মুঠ 4টা স্থানত অৰুণোদয় প্ৰদান হৈছে। বাহানা তাতো আমি খবৰ পালোঁ দিল্লীৰ পৰা 5,000 মানুহ আহিছে। মৰিত হৈছে প্ৰায় 7,000 হৈছে। জিলা কৰ্তৃপক্ষত প্ৰায় 3,000 মানুহ হৈছে। ইয়াতো 3,000 মানুহ হৈছে। আজি এই কঠোৰ ৰ'দত আমাৰ আইসকল ওলাই আহিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিটো সকল নেতৃত্ব এটা মহৎ কাম, এতিয়া আমি সকলোকে দিম। আৰু মই নিজেও জিলাক নিজৰ সৌভাগ্যৱান, মোৰ কেইবাখন মিটিং আজি মই এই আমাৰ মৰমৰ তিতাবৰত দিব পাৰিলোঁ। তিতাবৰখন মোৰ একেবাৰে মৰমৰ যোৰহাটৰ মৰমৰ তিতাবৰ, খুব ওচৰতে থাকি সেইকাৰণে হয়তো তিতাবৰ আজি টানি আনিছে। আৰু এটা আজি মই বৰ সুখী হৈ গ'লোঁ যে আপোনালোকে ভাল বস্তু এটা সুধিলে আমি এটা প্ৰেক্ষাগৃহ পাম। মই মোৰ লগত চাকৰি অফিচাৰ আছেই, মই আজিৰ ভিতৰতে মাটি ব্যৱস্থা কৰি থৈ যাওঁ, মানে উলিয়াই থৈ যাওঁ। খুব ধুনীয়াকৈ মাটিও সেই প্ৰেক্ষাগৃহটো চিনেমাও প্ৰদৰ্শন হ'ব আৰু আগবেলা যদি নাথাকে মেল মিটিং হ'ব। এই প্ৰখৰটোত আমি আশাসকলক যেনেকৈ ক'লে AC হল এটা হ'ব। তিতাবৰত সেই যিদিনাখন ইন'গ্ৰেশ্যন হ'ব সেইদিনাখন মই আপোনালোকক মাতিব, মই আহিম আৰু সমূহ তিতাবৰ ৰাখি ৰাখিম। আপোনালোকৰ সম্পাদকী বন্ধু বান্ধৱসকলে মোৰ ফালৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়তো সৌভাগ্যৱান মোৰ জিলা আয়ুক্ত হিচাপে জিলা যোৰহাট মৰমৰ যোৰহাট সেই প্ৰগ্ৰামটো মই তিতাবৰত দিব পাৰিছোঁ। ধন্যবাদ। আমি দি লওঁ আৰু জানুৱাৰী মাহৰ পৰা অৰুণোদয় কাম শেষ কৰিব লাগিব। 31 তাৰিখলৈকে পুৰণাখিনি পাব। তেওঁলোকৰ যিখিনি ডাটা বেছ আমাৰ অলৰেডি আছে, মানে প্ৰতি মানুহৰ ঘৰত যাৰ ৰেচন কাৰ্ড আছে এটাকৈ অৰুণোদয় পাব। আগতে যদি ডুপ্লিকেট আছিল, এতিয়া নাইকিয়া হৈ 83,000 পৰিয়ালক কভাৰ কৰিব খুব ডাঙৰ কভাৰ নাপায়।